হেল্ল' দোস্ত, কি ক'ম আৰু ক'ব লগা নাই। দেশত ইমান সমস্যা আন্দোলন ককৰোচ জনতা পাৰ্টিৰ আন্দোলন এইটোক মই ফুল সমৰ্থন কৰি আছোঁ। এটাই দুখ লাগি আছে, বহুত কেইজনে হাংগাৰ ষ্ট্ৰাইক কৰিছে। সবচে গুৰুত্বপূৰ্ণ মানুহজন হ'ল সোনাম ৱাংচুকজী। তেখেতৰ কাৰণে খুবেই দুখ লাগিছে আৰু তেখেতৰ সুস্বাস্থ্য মই কামনা কৰিছোঁ। তেখেতৰ স্বাস্থ্য যাতে বিঘ্নি নঘটে তাৰ কাৰণে মই কামনা কৰিছোঁ। চৰকাৰলৈ মই অনুৰোধ কৰিছোঁ, চৰকাৰে এবাৰ যে সোধক তেখেতসকলৰ কি সুধি আছে, সিহঁতৰ কিহৰ কাৰণে প্ৰতিবাদ কৰি আছে, অলপ সুধি কিনে সমাধান কৰিবৰ কাৰণে মই অনুৰোধ কৰিছোঁ। যিহেতু ছাত্ৰৰ আন্দোলন, ছাত্ৰখিনি আমাৰ দেশৰে, আমি গোটেই এই দেশৰে হয়, গতিকে আমাৰ চৰকাৰো এই দেশৰে হয়, বেলেগ দেশৰ লগতো কোনো সম্পৰ্ক নাই। গতিকে এইবিলাক অলপ চৰকাৰে ধ্যান দিলে দেশখন খুব শান্তিময়ভাৱে চলি থাকিব। মানুহ এজনে কিমানে কৈ থাকিব, হয় নহয়? কিমান ক'ব? এজন মানুহে কিমান চিঞৰি থাকিব? এটা লিমিট থাকে না। আজি একমাহ হৈ গ'ল, ইহঁতে 19 দিন 18-19 দিন হৈ গ'ল আৰু হাংগাৰ ষ্ট্ৰাইকৰ, কিবা 20 দিনে হ'ব। আৰু কিবা 20 তাৰিখে বোলে সংসদ ভৱনলৈ যাত্ৰা কৰিব বোলে, সংসদ ভৱনলৈ যাত্ৰা কৰিব 20 তাৰিখে। এতিয়া অসমৰ পৰাতো আমি ইমান কি কয় ছাপোৰ্ট কৰিব নোৱাৰোঁ, সমৰ্থন কৰিব নোৱাৰোঁ। তথাপি ছ'চিয়েল মিডিয়াৰ যোগেদি 2-4টা কথা ক'লে কি যেন ৰাইজে অলপ আগবাঢ়ি আহে। ৰাইজলৈ অনুৰোধ কৰিম, আগবাঢ়ি আহক, আন্দোলনটো অলপ ডাঙৰ কৰক, তে চৰকাৰ শুনিব। চৰকাৰৰ কাম নাই, বেহাৰা हो गया, क्या ही करे। मैं आसाम से निवेदन कर रही हूँ, रिक्वेस्ट कर रही हूँ सोनम वांगचुक सर से मैं रिक्वेस्ट कर रही हूँ, आप हंगर स्ट्राइक तोड़ दीजिए, कुछ खा लीजिए, आपको ज़िंदा रहना बहुत ज़रूरी है। ठीक है, सरकार की कान बहरी हो सकी, आँख बंद हो चुकी है। उन लोगों को दिखाई कुछ भी नहीं देगा, दिखाई नहीं देगा उन लोगों को, सरकार को। सरकार ऐसे ही चलता है, साबी वो इलेक्शन कमिश्नर के पास है। ठीक है सोनम जी, आपको मैं रिक्वेस्ट करता हूँ, आप हांगार स्ट्राइक तोड़ दीजिए बस। তো আমি অসমৰ পৰা এইখিনিয়ে ক'ব পাৰোঁ, ছাপোৰ্ট কৰিব পাৰোঁ, সমৰ্থন কৰিব পাৰোঁ। অলপ কিবা আৰ্থিক লাগিলেও কৰিব পাৰোঁ, বা ফিজিকেলি নহ'লেও আৰ্থিক হৈ বা ছ'চিয়েল মিডিয়াৰ যোগেদি অলপ ছাপোৰ্ট কৰিব লাগে। ছাত্ৰৰ আন্দোলন, ছাত্ৰখিনি এই দেশৰ, চৰকাৰো এই দেশৰ, চবেই এই দেশৰে হয় মানুহ। কিন্তু যিহেতু ছাত্ৰ আন্দোলন আজি আমাৰ দিন যোৱা অৱস্থাত হৈছে, নেক্সট জেনেৰেশ্যন আৰু আমাৰ ল'ৰা ছোৱালী আহিব, ইহঁতৰো যাতে ভৱিষ্যত সুৰক্ষিত হয়, সেইটোৰ কাৰণে মানুহে আন্দোলন কৰি আছে। কোনো নিজৰ কাৰণে তাতে আন্দোলন নকৰে। কিছুমান আন্দোলন আছে নিজৰ কাৰণে, কিন্তু সেইটো নিজৰ কাৰণে নহয়, আমি ইমান দিন ধৰি দেখি আছোঁ। তো ৰাইজ সমৰ্থন কৰক আৰু চৰকাৰলৈ অনুৰোধ, এত দাবী পূৰণ কৰাৰ কাৰণে চেষ্টা কৰক। ছাত্ৰ আন্দোলনত আপোনালোকে এবাৰ যাই সোধক, তাতে বহুত দিন হৈ গ'ল, কিছুমানে ভোক হৰতাল কৰি আছে, সিহঁতৰ অৱস্থা খুবেই বেয়া। চৰকাৰলৈ বাৰ অনুৰোধ কৰিছোঁ, সুধি তেখেতসকলৰ দাবী পূৰণ কৰক, সেইটোৱে মোৰ চৰকাৰলৈ ৰিকুৱেষ্ট। আজিৰ কাৰণে ইতনাই বাছ। গুড নাইট।